গুড মৰ্ণিং ফ্ৰেণ্ডছ, আপোনালোকৰ কি খবৰ? ভালে আছেতো? আমিও এক প্ৰকাৰ ভালে আছোঁ। এই বন্ধুসকল, আজি ভিডিঅ'টো এই দুপৰীয়াৰ পৰাই আৰম্ভ কৰিলোঁ। এতিয়া 1টামান বাজি গ'ল, কিন্তু গা পা ধুবই পৰা নাই। কিয় জানেনে বন্ধুসকল? ৰাতিপুৱা উঠি দৈনন্দিন কামবিলাক কৰিলোঁ। কৰি পেলাই এজন মানুহ আহিলে ফুৰিব, কাশ্মীৰীৱালা। আমাৰ লগত ঘৰুৱা ৰিলেশ্যন এটা আছে, তেখেতৰ লগত বহি অলপ কথা পাতিলোঁ, চাহ পানী খালোঁ। তাৰপিছত যিয়ে নহওক, এতিয়া আকৌ যাব ওলাইছোঁ। এজনী আমাৰ কাষৰ মানুহ এগৰাকী গিৰিয়েকজন ঢুকাইছে। তাতে আমাৰ অলপ আগত ঘৰ এটাত থাকে ভাড়া। মই বোলো খবৰ ল'ব যাওঁ, হঠাৎ খবৰ পালোঁ অলপ আগতে। অলপ আগত এই আলহী অহাৰ আগত, কিন্তু তেওঁ ওলাই যাব পৰা নাছিলোঁ। এতিয়া মই তাতে যাওঁ, যাই পেলাই অলপ খবৰ লৈ তাৰপিছত আহি গা পা ধুওঁ। বন্ধুসকল, এতিয়া মই আহোঁ, পিছত আকৌ আপোনালোকক লগ ধৰিম। এই বন্ধুসকল, কৈছিলোঁ নহয় মানুহ এজন ঢুকাইছে, খবৰ ল'ব যাওঁ। দৌৰাদৌৰিকৈ খবৰ ল'ব গ'লোঁ। খবৰ লৈ পেলাই আহি পেলাই গা পা ধুলোঁ, মুখ চাকি দিলোঁ। এতিয়া কেইটা বাজি গৈছে জানে? 3টা বাজি গৈছে। এই গা পা ধুই চব কাপোৰ কানি পিন্ধি ৰেডি হ'লোঁ। এতিয়া মই দোকান যাম। তাৰ আগতে আৰু এটা কাম আছে, আমি দেখোন খোৱাই নাই। এতিয়া আমি খাই লওঁ, একো খাব দিওঁ, খাই পেলাই মই ওলাই যাম। এয়া বন্ধুসকল, চাহকাপ খালোঁ, খাই পেলাই এয়া মুখত এখন তামোল সোমালোঁ। এইখন চবাই কাম কৰি থাকিম। ঠাণ্ডা কি, আহি পেলাই কাপোৰ কানি সলালোঁ, নাইটিটো পিন্ধিলোঁ। এতিয়া কি জানে, আলু আৰু কণী সিজিব দিছোঁ। এতিয়া আলু কণীৰ দম বনাম, তাৰপিছত আৰু কিবা এটা ভাজি বনাম আৰু ভাত বনাম। আৰু এটা কি কাম কৰিম দেখাওঁ ৰ'ব। বন্ধুসকল, এইবিলাক কি জানেনে? এই যে মান কচু, হাতখনত কিবা লাগি, এইবিলাক মান কচু অলপ আচাৰ কৰিলোঁ, আৰু এইবিলাক কাটি পেলাই শুকাইছোঁ। চাওক, এয়া এনেকুৱা হৈছে। এতিয়া এইবিলাক গুড়ি কৰিম। এই ৰান্ধাৰ মাজতে পাৰোঁ যদি দিম মিক্সিত, গুড়ি কৰি থৈ দিম। মাছেদি বোলে খাই, মই কোনো জন্মে খাই পোৱা নাই, ট্ৰাই কৰিম। বৰা খাইছোঁ, পকৰি, এইটোতো আগতেও দেখাইছোঁ। পাউডাৰ, এইটো বগা পাউডাৰ নিচিনা হ'ব। আৰু এটা উস্তাদি মাৰি কি বনাইছোঁ জানে? ছাগুৰ পাপৰ। কেনেকুৱা হৈছে বাৰু? খুব এটা এক্সপাৰ্ট। এয়া ছাগুৰ পাপৰ ট্ৰাই দিছিলোঁ, কেনেকুৱা হৈছে নাজানো, ভাজি খালে গম পাম। চাওক, অলপমান ইমানকণমান ছাগলী বনাই চাইছিলোঁ। মই কোনোদিনো বনোৱা নাই এনেকৈ, সিজাই লোৱা নাই, ভাপত দি পেলাই বনাইছিলোঁ। খুব এটা উস্তাদ নহয়। আৰু এইকেইটা আমাৰ গছৰ জলকীয়া অলপ পকিছিলে, শুকাই থৈছোঁ। চাওক কি ধুনীয়া ন, জলকীয়াটো ৰঙা টিকটিকা হৈছে। এতিয়া পাকঘৰ এতিয়া কি জানেনে? জাহাজী কল সিজালোঁ। এইটো বাকলি গুচাই কি বনাওঁ ভাবিম ৰ'ব, পিছত কম। এই আলু কণী বাকলি গুচাই লওঁ। নাপাওঁ ঐ। এই কলকেইটা বাকলি গুচালোঁ, বেছি নহয়, 3টা দিছিলোঁ। দি পেলাই এইকেইটা ভাজিম বুলি ভাবিছোঁ। এনেইতো কেঁচাই ভাজোঁ, আজি সিজাই লৈ ভাজি চাওঁচোন কেনেকুৱা লাগে। এই এটা নতুন ধৰণৰ খাদ্য চাওঁ।
এনেকৈ সিজাই খাইও ভাল লাগিব যেন পাওঁ দেই, নিমখ চিমখ দি। মাছেদি খায়, ভাজি খায়। এতিয়া মই আজি এইটো উস্তাদি মাৰি এটা চাটনি বনাম বুলিছোঁ। এই পাতৰ ওপৰৰ ছালখিনি গুচাই দিলোঁ, নহ'লে এইখিনি সিঠা সিঠা হ'ব। কোনো জন্মে বনোৱা নাই, এইবিলাক এনেই দেখি পেলাই মনত পৰিল। আৰু এইবিলাক হৈছে এই কাষৰ মানুহ এঘৰে দিছে, গতিকে এইবিলাকতো সাৰ পানী নিদিয়া বস্তু, গতিকে যি খাওঁ চব উপকাৰী, নাই সাৰ নাই মেডিচিন। আজিকালি বোলে কল খেতিটো বহুত সাৰ দিয়ে শুনিছোঁ। কমাৰ্চিয়েল ভাৱত যিবিলাকে বিঘাকে বিঘা খেতি কৰে তাত দিবই লাগিব দিয়কচোন, ইমান খৰচ কৰি কৰে। এইখিনি আজি পাতাত পিচিম, মিক্সিত দিলে ইমান ঠিক নহয় বস্তুবিলাক। উস্তাদি মাৰি দেখোন নাহাৰিব দে মোৰ উস্তাদিবিলাক দেখি। মই মানে নিজৰ মতে এইবিলাক ভাবি ভাবি মাথাত যি খেলাই যি মন যায় তাকে কৰোঁ। ভাগৱান মোৰ প্ৰতিদেৱে এইবিলাক কথালৈ মোক গালি নাপাৰে, অন্য কথাত ঠিকছে গালি পাৰে, কিন্তু মই নিজৰ এই উস্তাদিবিলাকত গালি নাপাৰে। আৰু কি জানে বন্ধুসকল, এওঁ মানে মোক সদায় এনেকুৱা চাপৰ্ট দি গৈছে। মই বিয়াৰ পিছত এওঁ তেতিয়া মানে মানকাছত আছিলে, আমি এওঁৰ চাকৰিৰ কাৰণে। মই তাৰপিছত সদায় সুধোঁ, এওঁ মানে তাৰা পামনো কি বস্তু, অমুকনো কি বস্তু, অমুক টিউবৱেলটো কি বস্তু, তেতিয়া এওঁ মোক বুজায়। তাৰপিছত এদিন আমি ক'ৰবাত গৈ আছোঁ দেই, গাড়ী দি মানে জীপতে, এওঁৰ অফিচৰ জীপতে গৈ আছিলোঁ। গৈ থাকোঁতে হঠাৎতো জীপখন ৰখাই দিলে। কামো কৰোঁ কথাও পাতোঁ দেই বন্ধুসকল আপোনালোকৰ লগত। তাৰপিছত জীপ ৰখাই দি মোক কয় কি যোৱা, মোক ক'ত যাম, কয় এইটো ৰাস্তাৰ কাষত এটা হেৰি কি বুলি কয়, এটা এই টিউবৱেল এটা আছিলে, এই দীঘল হেণ্ডেল কি টিউবৱেল বুলি কয় বা পাহৰিলোৱে। তাৰপিছত মোক কয় এইটো তুমি মাৰি চোৱা। এইবিলাক আচলতে চাহৰ লগতহে খাব ভাল পৰ্যন্ত। ক'লা নিমখ ভাজি চাটনি কাৰণে নহৰু জলকীয়াখিনি ভাজি লওঁ, আৰু এয়া চাহ ভাজি পাতা কিয় লাগে, এইটোতে দেখোন খুন্দিব পাৰোঁ আচাৰ। নাগালেণ্ডৰ পৰা আনিছোঁ, নাগালেণ্ডৰ মানুহবিলাকে বেছিভাগে এনেকুৱা চাটনি খায়।
অলপমান মই বনোৱা মছলা দিলোঁ অলপকৈ দিওঁ। ইয়াত তাৰমানে বহুত গৰম মছলা চছলা বহুত আছে, এইটো দিলে মানে বেছি কিবা ভাল নোলায়। এনেই আৰু লাষ্টত আজি আমি দিনত খালোঁ ৰুটি আৰু পনীৰৰ চব্জি। মানে কি জানে, আমাৰ সৰু বেটাই ভাত খাবই নোখোজে, সি দিনটো অফিচৰ কাম কৰি থাকে, ৱৰ্ক ফৰ হোম টাস্ক কম্পিউটাৰতে কাম কৰি থাকে, গতিকে সেইকাৰণে সি অলপ তেনেকুৱা বস্তু বেছি খাই ভাল পায়। আমাৰ সেইটোও ভাল পায়, মানে ভাততকৈ ৰুটি খাই ভাল পায়। মই অলপ ৰাতি ভাত আছিলে সেয়া খালোঁ, ৰুটি খালোঁ। তেওঁলোকে বোলে ভাত নাখায়, ৰুটি চব্জি। আমাৰ উল্টা, মানুহে ৰাতি ৰুটি খায়, আমাৰ উল্টা দিনত ৰুটি। ৰাতিপুৱা ব্ৰেকফাষ্টত আজি এনেই ৰুটি আৰু চাহ খালোঁ গুড়েদি। আমাৰ এখেতক দিলোঁ গুড়েদি। তাৰপিছত চাহ তাহ খায়ে আছে, দিনটো আলহী আহিছিলে, তেওঁলোকৰ লগতে কিবা কিবি ৰাস্তা দি চাহ খালে। কণীটো ইয়াতে দি থওঁ। কণীৰ তৰকাৰীটো হওক। এয়া মোৰ ৰন্ধা হ'ল। এয়া কণীৰ জোল কয় নে ধুম কয় নে, অলপ অলপ জোল বনাইছোঁ, তাৰমানে দালি বনোৱা নাই। আৰু এইটো ক'লোৱে কলখিনি সিজাই এয়া ভাজিছোঁ, এই চাওক। আৰু এইটো কলৰ বাকলিৰ চাটনি ইয়াতে দেখালোঁ, নহৰু আৰু জলকীয়া তেলত ভাজিলোঁ, খুন্দি দিলোঁ আৰু তাৰপিছত কেঁচা তেল সানি দিলোঁ। আমাৰ ৰাতিৰ সাজ এয়াই। আৰু ইয়াতে ভাত বনাইছোঁ। আৰু এই চচপেনবিলাকত কি জানে, পানী উতলাই থৈছোঁ, পানীটো বইল কৰি খাই আছোঁ। তাৰমানে এনে খালে ভয় লাগে। এতিয়া তাৰপিছত আকৌ এই তৰকাৰীখন বহাই মই ইপিনে বেচিনত ইমান বাচন আছিল, চব ধুই চাফা কৰিলোঁ, এইবিলাক চব ধুলোঁ ইয়াৰ মাজতে। আৰু এই কচুখিনি গুড়া কৰিব খুজিছিলোঁ, আজি নকৰোঁ, আৰু ভাগৰ লাগিছে ৰাতিপুৱাৰ পৰা। বন্ধুসকল, কি কৰিলোঁ আজিৰ দিনটোত তাকে অলপ থুলমূলকৈ দেখালোঁ। আপোনালোকৰ কেনেকুৱা লাগিল নাজানো। আপোনালোকে মোৰ কিবা ডিফেক্ট যদি থাকে আপোনালোকে কমেণ্টছত জনাব, মই চেষ্টা কৰিম শুধৰাবলৈ। এতিয়া আমি ভাত খাওঁ, তাৰপিছত আৰু ভাত খাই পেলাই পাকঘৰৰ বাচনখিনি ধুলোঁ বাৰু, দুই এটা ওলাব, ধুবও পাৰোঁ নুধুবও পাৰোঁ। এতিয়া আমি ভাত খাওঁ, খাই পেলাই আৰু অলপ দিনটো মানে বিচনাত দেখাই এই যে ৰাতিপুৱা নামাৰ পৰাই আছোঁ। গতিকে আজিলৈ আপোনালোকে এৰো, বাই।